অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ খবৰটো পালেনে? সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলো যাতে কুশলে থাকে। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ ভাল খবৰটো পালেনে? আনন্দিত হৈ পৰিছে অনুৰাগী আৰু সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমলৈ হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ অভিনয় চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ ভাল খবৰটো হ'ল যে তেওঁ 2025-26 নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয়